নমস্কাৰ মই দেৱজানী এইখিনিলৈকে ঠিকে আছিলে 22 এপ্ৰিল আমাৰ অনুষ্ঠান আছিল নাফুকত তেওঁলোকে ৰিসেন্ট আমাক কন্টেক্ট কৰিছিল আৰু আমি যাবলৈ ৰেডি হৈছিলো তেওঁলোকে গাড়ীৰে আমাক ধুনীয়াকে লৈ গ'ল আৰু এয়া পালোগৈ আমি আমাৰ ডেষ্টিনেশ্যন ইমান ধুনীয়াকে তেওঁলোকৰ ৱেলকাম বেনাৰখনত শৰ্টকে তেওঁলোকৰ লাভ ষ্টৰিটো লিখা ভাল লাগিল কিবা এটা বাট দিছ ইজ দেয়াৰ ৰিসেপশ্যন এৰিয়া তেওঁলোকৰ গাত ভুল নাছিল ৰাইজ আমি তেওঁলোকক দুখিও লাভ নাই বাৰু এয়া সকলো বতৰৰ খেল মানে আগদিনাখন তেওঁলোকৰ বিয়াখন ধুনীয়াকে হৈ গ'ল কিন্তু ৰিসেপশ্যনৰ দিনা তেওঁলোকক বতৰে লগ নিদিলে আৰু ৰিসেপশ্যনৰ এৰিয়াটো হৈ গ'ল পথাৰ এইটো ভৰাই দিম ফাৰ্ষ্ট টাইম কেটাৰিং কৰিছো আমি ইমান বোকাত এইয়া আমাৰ চেনেলৰ গতি এইটো চাওক এইটো লাইফত ফাৰ্ষ্ট টাইম আৰু মুখৰ মেকআপ চক আৰু পিছফালে এখন আমাৰ বিচনা চাদৰ কপৌ ফুলৰ তাৰপৰা এইফালে কপৌ ফুলৰ খোপা চাওঁ সেয়াটো সেয়াই আৰু মোৰ সেই পিঠা পনা পুৰাৰ পৰাই লাগিলে ক'ব নোৱাৰো সেইটো অত্যন্ত বিষ মই বুজাব নোৱাৰো ডক্টৰৰ ওচৰত যামকে মই আহৰি পোৱা নাই কেটাৰিঙৰ পৰা বিষটো বৰ বেয়া হৈছে আৰু মানে অভাৰ হৈছেগৈ মানে সহ্য কৰিব নোৱাৰা বিষ হৈছেগৈ মানে কি কম আজিৰ নিচিনা মানে কেটাৰিং আমি পোৱা নাই আৰু পোৱা নাই। একদম লাইফত ফাৰ্ষ্ট টাইম মনত থাকি যাব আৰু বোকাখিনি দেখা যায় আকৌ ভবাই নাছিলোঁ চবেই যিটো মেকআপত যিটো ষ্টাইল কৰি আহিছে মানে আৰু